হয়, নিশ্চয়কৈ ক'ব লাগিব। সদ্য ঘোষিত অসম পুলিচৰ যি নিযুক্তিৰ পৰীক্ষাৰ ফলাফল আছিলে, নিযুক্তি পৰীক্ষাৰ ফলাফলত ওদালগুৰি জিলাৰ তেলিয়াপাৰাৰ এগৰাকী যুৱক সোণ হৈ জিলিকিছে সমগ্ৰ তেলিয়াপাৰা অঞ্চলত। বিশেষকৈ ক'ব লাগিব সেই যুৱকজনে 2022 চনৰ পৰা তেওঁ যি সেই কষ্ট কৰিছিলে, বিশেষকৈ অসম আৰক্ষীৰ দৰে এক পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰ পাছত সেই ফলাফল ভাল কৰিবলৈ শাৰীৰিকভাৱে বিশেষ প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছিলে। আৰু এই সপোন অকল তেওঁৰ নাছিলে, সপোন আছিলে প্ৰয়াত পিতৃ কৃষ্ণ দাস আৰু মাতৃ শেৱালী দাসৰ। এই যি ওদালগুৰি জিলাৰ তেলিয়াপাৰাৰ বিপুল দাস, যিগৰাকী যুৱকে সদ্য ঘোষিত অসম পুলিচৰ নিযুক্তি পৰীক্ষাৰ ফলাফল তেওঁৰ যথেষ্ট ভাল হৈছে আৰু এক গৌৰৱ কঢ়িয়াই আনিছে। বিশেষকৈ এই তেলিয়াপাৰা অঞ্চললৈ আজি আহি দা নিউজ প্লাছে তেওঁৰ সেই ঘৰটোত উপস্থিত হৈছে। বিশেষকৈ ঘৰৰ কিছু পৰিৱেশ, মই ঘৰৰ পৰিৱেশ কিছু মোৰ সতীৰ্থ নৱক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তাৰ পাছতে আমি যি বিপুল দাস আৰু মাতৃ আছে শেৱালী দাস, তেওঁলোকৰ পৰা পোনপটীয়াকৈ আচলতে জানিম। যিহেতু বিপুলৰ 2022 চনৰ পৰা তেওঁ যি কষ্ট কৰিছিলে, ত্যাগ কৰিছিলে আৰু তেওঁৰ যি সপোন, সেই সপোন আচলতে সাৰ্থক হোৱাৰ বাবে তেওঁ যিখিনি কৰিবলগীয়া যথেষ্ট কৰিছিলে। মাকেও যথেষ্ট আচলতে কষ্ট কৰিছিলে। এক প্ৰকাৰে ক'ব লাগিব যে মাকৰ প্ৰায় 10 বছৰ মাকে আচলতে চাহ বাগিচাত পাত ছিঙা কামতো তেওঁ কৰিছিলে। এক প্ৰকাৰে ক'ব লাগিব তেওঁ চাহ শ্ৰমিকো আছিলে মাক, আৰু মাক আছে, পুতেক আছে। তেওঁলোকৰ পৰা পোনে পোনে জানিম। এটা কথা নিশ্চিত ক'ব লাগিব যে যেতিয়া সপোন দেখা যায়, সপোনৰ পিছত যদি আমি দৌৰি থাকোঁ, নিশ্চয়কৈ সপোন আমাৰ ফলিয়ায়। আৰু বিপুল আছে, বিপুলৰ পৰা পোনপটীয়াকৈ জানিম। বিপুল, প্ৰথমতে তোমাক হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদ্য ঘোষিত যি অসম পুলিচৰ নিযুক্তিৰ ফলাফলত তোমাৰ এক ভাল ফলাফল হ'ল, সমগ্ৰ তেলিয়াপাৰা অঞ্চললৈ গৌৰৱ কৰি আনিছা। মাতৃও আছে, মাতৃৰ পৰা আমি জানিম। প্ৰথমতে তোমাৰ অনুভৱ কেনেকুৱা লাগিছে, বিশেষকৈ যি তুমি কষ্ট কৰা, যথেষ্ট বহুত দিনৰ পৰা কষ্ট কৰা বুলি আমি শুনিছিলোঁ। আজি সেই তোমাৰ বাসগৃহত উপস্থিত হৈছোঁ, আৰু কি ক'বা, কেনেকুৱা লাগিছে তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল দাস। আজি মই খুবেই আনন্দিত, কাৰণ মই যিটো কিবা এটা কৰিব বিচাৰিছিলোঁ মাৰ কাৰণে। ক'বলৈকে আৰু একো নাই। আচলতে খুব আৱেগিক হৈ পৰিছে, আৰু আৱেগিক নহ'বনো কিয়, কাৰণ ঘৰখনত আছিলে পৰিয়ালৰ 4টাকৈ ব্যক্তি, ক্ষমা কৰি 5টাকৈ ব্যক্তি আছিলে। পিতৃ আছিলে, মাতৃ এই মুহূৰ্তত আমাৰ সৈতে আছে, বিপুল আছে, বিপুলৰ বাইদেউ আছে, ককায়েক আছে। কিন্তু এক দুখৰ বিষয়ে ক'ব লাগিব যে 2011 চনত যি পিতৃ আছিলে, পিতৃ কৃষ্ণ দাস, তেখেতক আচলতে বন্য হস্তীৰ আক্ৰমণত তেখেতে মৃত্যুবৰণ কৰিছিলে। আৰু তাৰ পাছতে আচলতে ঘৰৰ যি বোজা বা ঘৰৰ যি সমস্ত গধুৰ সেই ভাৰ আহি পৰিছিলে একমাত্ৰ যিগৰাকী মাতৃ আমাৰ এই মুহূৰ্তত আমাৰ কাষত আছে, শেৱালী দাস, মাতৃগৰাকীৰ কান্ধত আহি পৰিছিলে সমগ্ৰ বোজা। আৰু তেতিয়া আচলতে ক'ব লাগিব যে আচলতে আমি সেই যেতিয়া কথা পাতিছিলোঁ, মাতৃগৰাকীয়ে আমাক এই কথা জনাইছিলে যে সমগ্ৰ যি ঘৰৰ বোজা এই মাতৃগৰাকী কঢ়িয়াইছিলে। প্ৰায় 10টা বছৰ বাগানত পাত ছিঙা কাম তেওঁ কৰিছিলে। আৰু বিপুলৰ পৰা জানিম, বিপুল যথেষ্ট আৱেগিক হৈ গৈছে। তাৰ আৱেগিক নোহোৱাৰ কাৰণ একো নাই, যিহেতু যথেষ্ট কষ্ট কৰিছিলে। ঘৰখনৰ এক অৱস্থা বৰ ভাল নহয়। বিপুল আৱেগিক যথেষ্ট হৈছে, কিন্তু নিশ্চয়কৈ তুমি ক'ব লাগিব, দৰ্শকসকলে জানিব লাগিব, বিশেষকৈ তোমাৰ যি কষ্ট কৰিছিলা, আজি যি সফলতা অৰ্জন কৰিছা, ইয়াৰ আঁৰৰ কাহিনী কি আছিলে? 2020 পৰাই এই প্ৰস্তুতি চলি আছিল। 2020 যেতিয়া নেকি HS পাছ কৰিলোঁ, তাৰপিছতেই ৰানিং ষ্টাৰ্ট কৰি দিছিলোঁ। আৰু সৰুৰে পৰা সপোন আছিল বোলে মা দেউতাক ভাল পৰিস্থিতি এটাত নিয়া। মাৰ বহুতো কষ্ট হৈছে, সেইটোৱে আৰু মাক অলপ সুখ দিব পাৰিলে হ'ল। কিমানবাৰ চেষ্টা কৰিছিলে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ? কমেও 21 বাৰ হৈছে, 2022 পৰা, লকডাউন খোলাৰ পৰা 21 বাৰ। 21 বাৰ। ভাবিছিলানে এইবাৰ ৰিজাল্ট ভাল হ'ব, ফলাফল ভাল হ'ব বুলি? এবাৰো তেনেকুৱা ভবা নাই বাৰু, মানে আশাবাদী হৈ আছিলোঁ। যেতিয়া এখন ফলাফল ঘোষণা কৰিছিলে, তুমি দেখিলা তোমাৰ নামটো সেই তালিকাখনত তোমাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে। প্ৰথম সময়ছোৱাত কেনেকুৱা অনুভৱ হৈছিলে নামটো দেখাৰ লগে লগে? সপোন আছিলে নে সাৰ্থক আছিলে সেই বুলি ভাবিছিলে? মোৰ মানে প্ৰথমতে বিশ্বাস হোৱা নাছিল, মানে মই যে অসম আৰক্ষীত চিলেকশ্যন পালোঁ, সেইটো মোৰ বিশ্বাসে হোৱা নাছিল। বহুত কেইজনক ক'লোঁ বোলে এবাৰ চাই দিয়াচোন, চায়ো দিছে। সিহঁতেও কৈছে বোলে ভাল হৈছে, কংগ্ৰেচুলেশ্যন, ইউ হেভ বিন চিলেক্টেড বিপুল দাস, তেনেকুৱাকৈ আহিছে। তথাপি বিশ্বাস হোৱা নাছিল। বাইদেৱে বাৰৰ প্ৰতি ফোন কৰি সুধি আছে বোলে কেনেকুৱা হ'ল। যিহেতু তুমি হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িলা, পঢ়াৰ পিছত এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বাকী তুমি কিবা কাম কাজ কৰিছিলা নেকি? আৰু কাম কৰিছিলোঁ, মিস্ত্ৰী যোগালী, কাঠ মিস্ত্ৰী, পকা মিস্ত্ৰী, তাৰপিছত
ঘৰখন চলোৱাৰ কাৰণে নিজৰো পইচা লাগে, মাকো পইচা খুজিব বেয়া লাগে তেনেকুৱা। আচলতে এটা কথা নিশ্চয়কৈ ক'ব লাগিব, বিপুলে যথেষ্ট কষ্ট কৰিছে। কাঠ মিস্ত্ৰী, যোগালী, পকী মিস্ত্ৰী, ৰাজমিস্ত্ৰী যোগালীৰ পৰা আৰম্ভ কৰি ট্ৰেক্টৰৰ যোগালী ক'তো তেওঁ বাকী ৰোৱা নাছিলে। আৰু এটা কথা ক'ব লাগিব, তেওঁ সৈতে আমি যেতিয়া কথা পাতিছিলোঁ, তেওঁ এটা কথা কৈছিলে যে ITI পৰা খুব এটা ইচ্ছা আছিলে আৰু ITI এডমিশ্যনৰ কাৰণে গৈছিলে। কিন্তু এটা খুব দুখৰ বিষয়ে ক'ব লাগিব যে সেইদিনাখনে লাষ্ট ডেট আছিলে আৰু য'ত তেওঁ 12,000 টকা তেওঁ জমা কৰিব লাগে বিশেষকৈ সেই এডমিশ্যনৰ কাৰণে। কিন্তু দুখৰ কথা এয়ে আছিলে যে সেই টকা তেওঁৰ হাতত নাছিলে, যাৰ বাবে সেই ITIৰ যি সপোন, সেই সপোন আচলতে তেওঁৰ পূৰণ নহ'ল। কিন্তু ভগৱানেও সেই সপোন ক'ৰবাত নহয় ক'ৰবাত পূৰণ কৰি দিয়ে। তোমাৰ সেই সপোন আজি পূৰণ কৰি দিছে। মাতৃ আছে, মই মাতৃৰ পৰা জানিম খুৰী পুত্ৰৰ আজি সফলতা অৰ্জন কৰিছে। মাতৃ হিচাপে যথেষ্ট আপুনি কষ্ট কৰিছে, কেনেকুৱা লাগিছে, কি ক'ব? মোৰ আগৰ পৰাই মোৰ এটা সপোন আছিলে যে মই ল'ৰা ছোৱালীক মানে এনেকুৱাকৈ মোৰ চাকৰি কৰিব, বা আগতে সৰু থাকোঁতে সিহঁতক বেলেগে সুধিলে কয় যে বাবা কি হ'বা, বাবা কয় যে মই আৰ্মি হ'ম, পুলিচ হ'ম, তেনেকুৱাকৈ কয়। কিন্তু মই যেতিয়া দেউতাক ঢুকাইছিল, মই নিজে ভাগৰি পৰিছোঁ। মই ল'ৰা ছোৱালীকেইটাক কেনেকুৱাকৈ পুহিম, কেনেকুৱাকৈ কি কৰিম। গাঁৱৰ মানুহে মোক অতি সাহস দিছে যে বাগানত ওলাওঁ বুলি। বাগানত গৈছিলোঁ, বাগানত কাম কৰিলোঁ আৰু সিহঁতক পঢ়ালোঁ। পঢ়াই আজি মই এই চাকৰিটো পাইছে। আৰু বহুতো কান্দিছোঁ, আজি যি কান্দনটো ওলাইছে বহুত সুখৰ কান্দন, আৰু মোৰ ক'বলগীয়া একো নাই। আজি বহুত ভাল লাগিছে আৰু চাকৰিটো পোৱাৰ কাৰণে। আপোনাৰ স্বামী বিপুলৰ পিতৃ যদি আজি জীৱিত অৱস্থাত থাকিলে তেখেতে কেনে অনুভৱ কৰিলে? তেওঁ বহুত আনন্দ পালে হয়, আৰু তেওঁ ল'ৰা ছোৱালীক লৈ বহুত আনন্দ কৰিছিল আৰু অতি মৰম কৰিছিল। আৰু তেওঁৰো বহুত সপোন আছিলে, কিন্তু সেই সপোনটো ফলিব নাপালে। কিন্তু এতিয়া দেউতাকে দেখা নাপালে, কিন্তু মই এতিয়া অতি মানে আনন্দ পাইছোঁ। বিপুলে ধৰক তেওঁৰ যেতিয়া শাৰীৰিকভাৱে তেওঁ যথেষ্ট ফিট হ'ব লাগে, বা সেইবোৰ খোৱা ক্ষেত্ৰত যথেষ্ট তেওঁৰ ভাল ভাল খাব লাগে, বা ফিট কেনেকৈ ৰাখিব লাগে, টকা পইচা যথেষ্ট অসুবিধাৰ সমস্যা হৈছিলে। কেতিয়াবা যদি বিপুলে আপোনাৰ পৰা টকা বিচাৰিছিলে, পইচা বিচাৰিছিলে, মাক হিচাপে হয়তো আপুনি দিব পৰা নাছিলে, কিন্তু সেই দুখ থাকি যায় যে ক'ৰবাত পুত্ৰই বিচাৰিছে দিব পৰা নাই, কি ক'ব? হয়, সেইটো তেওঁলোকে মোক পইচাৰ যেতিয়া সৰুৰ পৰা সিহঁতক মেট্ৰিক দিয়ালৈকে মই সিহঁতক পইচাৰ বাগানত কাম কৰি কাৰণে পইচা দিছিলোঁ। হাই ছেকেণ্ডেৰীত মই পইচা দিব পৰা নাই। সিহঁতে নিজে কষ্ট কৰি পইচা লৈছে, হাজিৰা কৰে, মিস্ত্ৰী যোগাৰী কৰে, এনেকুৱাকৈ কাম কৰিব যায়। মোক পইচা খুজিলেও পইচা দিব নোৱাৰোঁ, ঘৰ চলাব লাগে আৰু সিহঁতক পঢ়াব লাগে। ITI পঢ়িব খুজিছিল, মই পইচা দিব নোৱাৰিলোঁ। এতিয়া যিহেতু আপোনাৰ পুত্ৰ সফলতা পালে, তেওঁৰ যি সপোন আছিলে সেই সপোন দিঠকত পৰিণত হ'ল। কেইদিন পিছত পুত্ৰই ঘৰখন এৰি যাব, প্ৰশিক্ষণত গুচি যাব। তাৰপিছত হয়তো কেইমাহমানৰ পাছত আহিব, পুত্ৰ আহিব, এক অন্য এটা ৰূপত আহিব। সেই আপোনাৰ পুত্ৰ আৰক্ষী হৈ আহিব। সেই দিনটোলৈ অপেক্ষা যদি কৰে বা কৰিব, নিশ্চয়কৈ কৰিব। কেনেকুৱা লাগিব যে পুত্ৰই আৰক্ষীৰ পোছাকত আহিলেও আপোনাৰ খবৰ ল'বলৈ? মোৰ বহুত ভাল লাগিব, বহুত আনন্দ লাগিব। ঘৰখনত এতিয়া পৰিৱেশ কেনেকুৱা আপোনালোকৰ, যেতিয়াৰ পৰা গম পালে যে বিপুলৰ ৰিজাল্ট ভাল হৈছে? তেওঁৰ বহুত আনন্দ, বায়েকৰ বহুত আনন্দ লাগিছে, মোৰো আনন্দ লাগিছে, ককাইদেউৰ আনন্দ লাগিছে। এই হাড় ভঙা ৰ'দত যে আপুনি পাত যে ছিঙিছিলে, তাৰ পৰা যিখিনি হাজিৰা অৰ্জন কৰি আনিছিলে, পইচা অৰ্জন কৰি আনিছিলে, আজি সেইখিনি নিশ্চয়কৈ দিঠকত মানে সফল হৈছে। সফল হৈছে। সেইখিনি কষ্ট মানে এতিয়াও মানে কষ্ট কৰা যেন লগা নাই, আৰু ভাল লাগিছে, সফলটো হৈছে। নিশ্চয়কৈ ক'ব লাগিব, দুখীয়াৰ দুখ আচলতে ভগৱানে মোচে, আৰু সেয়া প্ৰমাণ বিপুল দাসৰ। যি কষ্ট 2022 চনৰ পৰা কৰিছিলে, ক'তো একো কাম বাকী ৰোৱা নাছিলে। নিজৰ পকেট খৰচেই হওক বা ঘৰখন চলোৱাৰ বাবে, যিহেতু পিতৃ নাই, 2011 চনতে পিতৃৰ বিয়োগ হৈছিলে বন্যহস্তীৰ আক্ৰমণত। তাৰ পিছৰে পৰা আচলতে মাকে যথেষ্ট কষ্টৰ মাজেৰে তিনিটাকৈ সন্তানক লালন পালন কৰি আচলতে ডাঙৰ দীঘল কৰিছে। আৰু যি কনিষ্ঠ পুত্ৰ বিপুল, সেই বিপুলৰ যি সপোন আৰক্ষীলৈ যোৱাৰ, সেই সপোন 21 বাৰকৈ তেওঁ চেষ্টা কৰিছিলে, কিন্তু সেই চেষ্টা তেওঁ বিফল হৈ পৰিছিলে। আৰু যদি ক'বলৈ যাওঁ 22 বাৰত সেই চেষ্টাই তেওঁৰ সফলতা অৰ্জন কৰাই দিলে। নিশ্চয়কৈ ক'ব লাগিব যে ওদালগুৰি জিলাৰ তেলিয়াপাৰা অঞ্চলত এতিয়া যদি আমি ক'বলৈ যাওঁ বিপুলক লৈ, বিশেষকৈ এই অঞ্চলটো যথেষ্ট খুব চৰ্চা হৈ পৰিছে, কিয়নো বিপুলক আচলতে এই অঞ্চলত কোনো এগৰাকী ব্যক্তি নাই যিগৰাকী ব্যক্তিয়ে চিনি নাপায়। হয়তো প্ৰত্যেক ঘৰৰ ক'ৰবাত নহয় ক'ৰবাত এই বিপুলৰ
কষ্ট জড়িত হৈছে, কাৰোবাৰ ঘৰত কাম কৰিব গৈছে, নিশ্চয়কৈ আমি আগতেও কৈছোঁ ৰাজমিস্ত্ৰী যুগলীৰ পৰা কাঠমিস্ত্ৰী যুগলী, ট্ৰেক্টৰৰ যুগলী যথেষ্ট কাম কৰিবলগীয়া হৈছে। আজি সেই অঞ্চলৰ লোকসকলে বিপ্লৱক লৈ যথেষ্ট গৌৰৱান্বিত হৈছে। আৰু এই ক'ব লাগিব, যদি সপোন দেখে সেই সপোনৰ পিছত দৌৰে নিশ্চয়কৈ সেই সপোন দিঠকত পৰিণত হ'ব। আৰু একমাত্ৰ ক'ব লাগিব কষ্ট কৰিব লাগিব, কষ্টৰ ফল সদায় মিঠা। তাৰ এক উদাহৰণ বিপুল। আৰু বিপুলৰ আগতীয়া আহিবলগীয়া যি জীৱন, সেই জীৱন সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ বিশেষকৈ। আৰু বিপুলে শৰীৰক সকলোৰে বাবে আদৰ্শ। বিপুলৰ দৰে আন আন যুৱক যুৱতীসকল ওলাই আহক, যি সপোন দেখিছে সপোন নিশ্চয়কৈ এদিন ফলিয়াব। মাথো লাগিব ধৈৰ্য, আৰু ধৈৰ্যৰ ফল সদায় মিঠা। এয়াই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।